হাতত ফাইল লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিপদত পেলাবলৈ সাজু হৈছে এবাৰ অখিল গগৈ। অখিল গগৈয়ে আকৌ এবাৰ ফাইলৰ কথা উচ্চাৰণ কৰিছে, আকৌ এবাৰ চানমাৰীৰ থানাৰ প্ৰসংগ আনিছে, চানমাৰীৰ ফাইলৰ কথা কৈছে, আকৌ এবাৰ হিমন্ত বিশ্ব শৰ্মালৈ ভাবুকি আনিছে নেকি অখিল গগৈয়ে। উল্লেখ যে 15 বছৰ পূৰ্বে অখিল গগৈয়ে ফাইল লৈ কেনেদৰে ৰাজ্যত কঁপনিৰ সৃষ্টি কৰিছিল, তাৰ পিছত আকৌ এবাৰ অখিল গগৈয়ে আজি হুংকাৰ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মা প্ৰসংগত। আজি মুখ খুলিছে অখিল গগৈয়ে, বিস্ফোৰণ ঘটাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ল অসমৰ প্ৰথমজন মাফিয়া ৰাজনীতি, যি প্ৰথমবাৰৰ কাৰণে অসমৰ থানাৰ পৰা চানমাৰী থানাৰ পৰা তেওঁৰ বিৰুদ্ধে থকা যিবিলাক তাদা গোচৰৰ যি আপোনাৰ চাৰ্জশ্বিট সেইবিলাক লুকুৱাই পেলাইছে। অকল থানাৰ পৰাই চাৰ্জশ্বিট নাইকিয়া কৰি দিলে এনেকুৱা নহয় দেই, গুৱাহাটীৰ কোৰ্টৰ পৰা আদালতৰ পৰাও তেওঁ চাৰ্জশ্বিটবিলাক নাইকিয়া কৰি তেওঁ কেছটোকে নাইকিয়া কৰি পেলালে। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ইমান মাফিয়া ৰাজনীতিক অসমৰ ৰাজনীতিত কেতিয়াও জন্মই হোৱা নাই। তাৰপিছত যেতিয়া তেওঁ আপোনাৰ CBI কেছ লাগিলে আপোনাৰ উত্তৰ কাছাৰ কেলেংকাৰীক লৈ, তেতিয়া তেওঁ আপোনালোকে সকলোৱে জানে যে তৰুণ গগৈ ডাঙৰীয়াৰ মানে আচলত থাকি তেওঁ যেনে তেনে বাচিলে। তাৰপিছত যেতিয়া সাৰদা কেলেংকাৰী গোচৰ লাগিলে আৰু লুইবাজাৰ কেলেংকাৰী CBI গোচৰ লাগিলে, লগে লগে তেওঁ কি কৰিলে, বিজেপিলৈ জাপ মাৰি দিলে। গতিকে তেওঁৰ বিৰুদ্ধে যে হাজাৰটা ফাইল থাকিব এইটোত কোনো সন্দেহ নাই। ৰকিবুল হুছেইন ডাঙৰীয়াই কি ফাইল দেখুৱাইছে মই নাজানো। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আগতে সৰু কালতে অখিল গগৈ এইবিলাক ফাইল দেখুৱাইছিলে, কিন্তু সেই ফাইল মই এতিয়াও সাঁচি ৰাখিছোঁ 2026 চনলৈ, যেতিয়াই চৰকাৰ বদলি হ'ব আৰু যেতিয়াই হিমন্ত বিশ্ব শৰ্মাই কোনোবা শাসকীয় চৰকাৰৰ আপোনাৰ কি কয় পাখিৰ তলত নাথাকিব, সেইদিনাই অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিচাৰ ল'ব। হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰষ্টাচাৰ, দুৰ্নীতি, কেলেংকাৰী, অপৰাধ, তাদা গোচৰ, এক্সটৰ্চন, পইচা তোলা গোচৰ, এই আটাইবিলাকৰ বিচাৰ এদিন অসমৰ মানুহে ল'ব। অসমৰ মানুহৰ পৰা লুটি পুটি খোৱা সাৰদা কেলেংকাৰীৰ বিচাৰ অসমৰ মানুহে ল'ব। লুই বাজাৰ কেলেংকাৰী, পানীৰ কাৰণে দিয়া পইচা, এনেকৈ হিমন্ত বিশ্ব শৰ্মাই কমিশ্যন লৈছে বুলি অভিযোগ উঠিছে, তাৰ বিচাৰ এদিন অসমৰ মানুহে কৰিব। গতিকে এই ফাইলবিলাক মাজে মাজে ওলাই থাকিব আৰু এই ফাইলবিলাক এতিয়া ওলাই থাকি লাভ নাই, কাৰণ তেওঁ এতিয়া বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী। যেতিয়াই তেওঁলোকৰ চৰকাৰ ভাগিব তেতিয়াই এই ফাইল আকৌ ওলাব, আৰু যেতিয়াই ফাইল ওলাব আচল সময়ত তেতিয়াই তেওঁ নিশ্চয় বিপদত পৰিব। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সঁচাকৈ অসমত বহুত ফাইল আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ল অসমৰ প্ৰথমজন মাফিয়া ৰাজনীতি, যি প্ৰথমবাৰৰ কাৰণে অসমৰ থানাৰ পৰা চানমাৰী থানাৰ পৰা তেওঁৰ বিৰুদ্ধে থকা যিবিলাক তাদা গোচৰৰ যি আপোনাৰ চাৰ্জশ্বিট সেইবিলাক লুকুৱাই পেলাইছে। অকল থানাৰ পৰাই চাৰ্জশ্বিট নাইকিয়া কৰি দিলে এনেকুৱা নহয় দেই, গুৱাহাটীৰ কোৰ্টৰ পৰা আদালতৰ পৰাও তেওঁ চাৰ্জশ্বিটবিলাক নাইকিয়া কৰি তেওঁ কেছটোকে নাইকিয়া কৰি পেলালে। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ইমান মাফিয়া ৰাজনীতিক অসমৰ ৰাজনীতিত কেতিয়াও জন্মই হোৱা নাই। তাৰপিছত যেতিয়া তেওঁ আপোনাৰ CBI কেছ লাগিলে আপোনাৰ উত্তৰ কাছাৰ কেলেংকাৰীক লৈ, তেতিয়া তেওঁ আপোনালোকে সকলোৱে জানে যে তৰুণ গগৈ ডাঙৰীয়াৰ মানে আচলত থাকি তেওঁ যেনে তেনে বাচিলে। তাৰপিছত যেতিয়া সাৰদা কেলেংকাৰী গোচৰ লাগিলে আৰু লুইবাজাৰ কেলেংকাৰী CBI গোচৰ লাগিলে, লগে লগে তেওঁ কি কৰিলে, বিজেপিলৈ জাপ মাৰি দিলে। গতিকে তেওঁৰ বিৰুদ্ধে যে হাজাৰটা ফাইল থাকিব এইটোত কোনো সন্দেহ নাই। ৰকিবুল হুছেইন ডাঙৰীয়াই কি ফাইল দেখুৱাইছে মই নাজানো। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আগতে সৰু কালতে অখিল গগৈ এইবিলাক ফাইল দেখুৱাইছিলে, কিন্তু সেই ফাইল মই এতিয়াও সাঁচি ৰাখিছোঁ 2026 চনলৈ, যেতিয়াই চৰকাৰ বদলি হ'ব আৰু যেতিয়াই হিমন্ত বিশ্ব শৰ্মাই কোনোবা শাসকীয় চৰকাৰৰ আপোনাৰ কি কয় পাখিৰ তলত নাথাকিব, সেইদিনাই অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিচাৰ ল'ব। হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰষ্টাচাৰ, দুৰ্নীতি, কেলেংকাৰী, অপৰাধ, তাদা গোচৰ, এক্সটৰ্চন, পইচা তোলা গোচৰ, এই আটাইবিলাকৰ বিচাৰ এদিন অসমৰ মানুহে ল'ব। অসমৰ মানুহৰ পৰা লুটি পুটি খোৱা সাৰদা কেলেংকাৰীৰ বিচাৰ অসমৰ মানুহে ল'ব। লুই বাজাৰ কেলেংকাৰী, পানীৰ কাৰণে দিয়া পইচা, এনেকৈ হিমন্ত বিশ্ব শৰ্মাই কমিশ্যন লৈছে বুলি অভিযোগ উঠিছে, তাৰ বিচাৰ এদিন অসমৰ মানুহে কৰিব। গতিকে এই ফাইলবিলাক মাজে মাজে ওলাই থাকিব আৰু এই ফাইলবিলাক এতিয়া ওলাই থাকি লাভ নাই, কাৰণ তেওঁ এতিয়া বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী। যেতিয়াই তেওঁলোকৰ চৰকাৰ ভাগিব তেতিয়াই এই ফাইল আকৌ ওলাব, আৰু যেতিয়াই ফাইল ওলাব আচল সময়ত তেতিয়াই তেওঁ নিশ্চয় বিপদত পৰিব।